Hello everyone, welcome to my channel. আশা ৰাখিছো সকলোৱে ভালে আছে আৰু ভালে থাকিব গাইস। আজি আমি আহিছো মিছা পলো ক্লাব ফিল্ডৰ গ্ৰাউণ্ডত। সো গাইস আপোনালোকে চাও পাইছে বিচটো কিমান ধুনিয়া একদম মনোমোহা দৃশ্য এভাৰগ্ৰীন এণ্ড সদাবহাৰ নেচাৰেল ভিউজ গাইস। ইয়াত মানে কি সকলো ধৰণৰ ফল ফুল আদি চৰাই চিৰিকটিৰে আৱৰি থকা এটা মনোমোহা দৃশ্য গাইস। আপোনালোকে নিশ্চয় আগত এই মিছা পলো ক্লাবটো বাউণ্ডাৰী দিয়া নাছিল, এনেকা ওয়াল দিয়া নাছিল, খোলা আছিল। সো আমি সৰুতে ইয়াত বহুত আহিছো, আহি পেলাই মানে আমি ইয়াত খেলিছো, নানান ধৰণৰ এক্টিভিটি কৰিছো। আৰু চাও পাইছে এটো আমাৰ গ্ৰীণ আছিল গল্ফ কোৰ্সৰ 2 নম্বৰ গ্ৰীণ। ইয়াত আমি কাঠৰ সৰু কাঠৰ এনেকা গছৰ পৰা গেন বনাই পেলাই আমি খেলিছিলো, পাটিংও এটাই কৰিছিলো, পিচিংও এটাই কৰিছিলো, স্যান্ডউইচ লভস সব এটা মানে কাঠৰ টুকুৰাৰে আমি খেলিছিলো। আৰু মানে আমাৰ মানে পাটিংও সেই কাঠৰ গেম দি কৰিছিলো। সো মানে আগৰ মানে কথাবিলাক তাজা হৈ গৈছে, মানে আগৰ পুৰণি কথাবিলাক তাজা হৈ গৈছে গাইস। চাও পাইছে 13,000 গছেৰে ভৰপুৰ সমাগম, এটা বহুত বৃহৎ ডাঙৰ মানে ক্লাব মিছা পলো ক্লাব। সো ইয়াত বহুত ধৰণৰ এক্টিভিটি গেম হয়, যেনেকা আপোনাৰ মেইনলি কোৰ্স আছে আপোনাৰ গল্ফ এছিয়ান গেম, বহুত ৰিচ গেম হয়, এছিয়ান গেম বুলি কয় গল্ফ। ইয়াত গল্ফ টুৰ্নামেণ্ট হয়। তাৰ বাহিৰেও আমাৰ ইয়াত এটা ভাল এটা সুবিধা আছে লং টেনিছ, যেনেকা আপোনাৰ টেবুল টেনিছ আছে, ইয়াত টেবুল টেনিছো আছে আৰু লং টেনিছো আছে, আৰু লগত বাস্কেটবল আৰু ক্ৰিকেট টুৰ্নামেণ্টো হয় গাইজ। সো আমি আপোনাক আমাৰ এইবিলাক গছত আমি আগতে সৰু থাকোঁতে ঝুলি আছিলোঁ। আমাৰ বন্ধুসকল আহি আছিলে, ইয়াত বন্ধু বান্ধৱীসকল সকলোৱে আহি আছিলে, আহি পেলাই মানে নিজৰ নিজৰ ঠাইত নিজৰ নিজৰ গেমৰ এক্টিভিটিবিলাক খেলি আছিলে। আমিও নানান ধৰণৰ কিছুমান গেম খেলি আছিলোঁ। আৰু এতিয়া এনেকা লাগে যে ফৰেন কাণ্ট্ৰিত সোমাই গৈছোঁ আমি, কিনা ছুইজাৰলেণ্ড এনেকা লাগে, ক'ৰবাত সোমাই গৈছোঁ নেকি। মানে গ্ৰাছবিলাক এভাৰ গ্ৰীণ এণ্ড গ্ৰীণ কৰা, মানে আপোনালোকে চাব পাইছে। আৰু এইটো আমাৰ গ্ৰীণ 3 নম্বৰ গ্ৰীণ ষ্ট্ৰেট, বহুত দূৰ আছে, তাতো আমি খেলিছোঁ। এইফালে গৈ পেলাই আপোনাৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ 9 নম্বৰ, আৰু এতিয়া 18 হ'ল হৈছে। এতিয়া 2 ৰাউণ্ডৰ গেম হয়, মানে আগত 1 ৰাউণ্ড আছিলে, এতিয়া 18টা গ্ৰীণ হৈছে। সো এইয়া পমা গছটো, ইয়াত আম গছ আছিলে, আম গছবিলাক নাই। আৰু নতুনলি মানে জেনেৰেট হৈছে আপোনাৰ গছ, ইয়াত আপোনাৰ 13,000 গছ আছে, কি গছ নাই, যেনেকা আম কঁঠাল জাম ফল মূল আদি ইত্যাদি ভৰা মিছা পলো ক্লাব। ইয়াত আপুনি আহিব পাৰিব, কিয় কি ৰেষ্টুৰেণ্টৰ সুবিধা আছে, লেকিন আপোনালোকে ইয়াত অহাৰ আগত আপোনালোকে ইয়াৰ প্ৰাপ্য দি পেলাইহে আহিব লাগিব। যেনেকৈ আপোনাক অনলাইনত বুকিং কৰিব পাৰিব, আগতে বুকিং এভেইলেবল আছে নে নাই, সেই তেনেকুৱা ধৰণৰ আপুনি বুকিং কৰিলে আপুনি নিশ্চয় পাব। সো বহুত এটা ধুনীয়া প্লেচ, মানে আপোনালোকে ৰেষ্টুৰেণ্টৰ সুবিধা আছে ক্লাবত, আপোনালোকে এনজয় কৰিব পাৰিব। সো তাৰ কাৰণে মানে পাৰ্মিশ্যন লোৱাটো অত্যন্ত জৰুৰী। সো আমি আজি টুৰ্ণামেণ্ট হৈ আছে, সোমাইছোঁ অলপ, সো সেইকাৰণে আমি ভিডিঅ' কৰি আছোঁ। সো বহুত এটা ধুনীয়া জেগা, সৰু কালৰ আমাৰ মানে ইয়াতবিলাক তাজা হৈ গৈছে গাইজ। আমাৰ ফ্ৰেণ্ড চাৰ্কুলসকলে ইয়াত আহিছিলে, খেলিছিলে। আৰু বৃহৎ ডাঙৰ এখন পুখুৰী আছে, তাৰ পানী কেতিয়াও নুশুকায়। তাৰ পুখুৰীটোৰ নাম হ'ল আপোনাৰ সাইজেন পুখুৰী বুলি কয়। সো আপোনালোকে নিশ্চয় মিছা বাহিৰ ৰাইজসকলে যোন আছে সকলোৱে গম পাব কথাবিলাক। আৰু বহুত পাৰ্চনেলি কথা আছে,